অমৰ শিল্পী জুবিনদাৰ আজি 53তম উপজা দিন। সেই মৰ্মে গোটেই অসম ভাৰতবৰ্ষ আৰু পৃথিৱীতো জুবিনদাৰ এই উপজা দিন পালন কৰি আছে। সেই মৰ্মে আমিও নিউ গুৱাহাটী ৰেলৱে ইনষ্টিটিউট আমাৰ ষ্টেণ্ডিং কমিটি আমিও সিদ্ধান্ত লৈছোঁ আমি এটা জন্মোৎসৱ পালন কৰিম। আৰু আমাৰ দুদিনীয়া কাৰ্যসূচী আছিল। যোৱাকালি আমাৰ 17 তাৰিখে আমি জুবিনদাৰ প্ৰিয় নাহৰৰ পুলি আমি ৰোপণ কৰিছোঁ আৰু অলপ চাফাই অভিযান কৰিলোঁ আমাৰ কেম্পাছত। আজি দিনজোৰা কাৰ্যসূচী আমি 3টা বজাৰ পৰা আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা এতিয়া শেষ হ'ল। এতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। তো সাংস্কৃতিক সন্ধিয়া আমি জুবিনদাক বচাই ৰাখিবৰ কাৰণে জুবিনদাৰ যিখিনি সৃষ্টি চব আমি বচাই ৰাখিবৰ কাৰণে এইখিনি আমাৰ কৰা দৰকাৰ। এই বছৰ জুবিনদা নোহোৱাকৈ আমি তেওঁৰ উপজা দিন পালন কৰি আছোঁ। তো আমি আশা কৰিম যে প্ৰত্যেক বছৰে আমি এইখিনি যাতে পালন কৰি যাব পাৰোঁ। আৰু সাংস্কৃতিক সন্ধিয়াত আমি আমাৰ ৰেলৱে কলনীৰ যিখিনি আমাৰ ৰেল বিভাগৰ আমাৰ কিছুমান গায়ক আছে যিখিনি মানে আমাৰ ৰেলৰ প্ৰগ্ৰামত গান গায়, তেওঁলোকক মাতিছোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালী আমাৰ ইয়াত এটা সংগীত স্কুল আছে, সংগীত স্কুলৰ কিছুমান সৰু কণ ল'ৰা ছোৱালী আছে, তেওঁলোকক সংগীত পৰিৱেশন কৰিব। লগতে গীটাৰ থাকিব। অকল জুবিনদাৰ প্ৰগ্ৰাম, আমি বেলেগ একো নকৰোঁ। জুবিনদাৰ যিখিনি সৃষ্টি সেইখিনি জীয়াই ৰাখিবলৈ বা জুবিনদাৰ যিখিনি ভাল গান সেইখিনি আমি সদায় আমাৰ ইয়াত চৰ্চা চলি থাকে। আমাৰ আমাৰ ট্ৰেজাৰাৰ মহোদয় আমাৰ যিখিনি আছে অনুৰোধ ঠাকুৰীয়া আমাৰ কমিটিং মেম্বাৰ এওঁলোকে আমাৰ এটা চৰ্চা আমাৰ চলিয়ে থাকে। তো সেই চৰ্চা মতে আমি যিখিনি পাৰোঁ আমি কৰি থাকোঁ আৰু সদায় মানে যিহেতু বচাইটো ৰাখিবই লাগিব, এওঁৰ সৃষ্টি আমি বচাই ৰাখিব লাগে। আৰু আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব। আমাৰ ছিনিয়ৰ DME ডিজেল আমাৰ ৰেলৱে অফিচাৰ এজনে আহিব, অলপতে আহি পাব। তেওঁ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি কৰিব। তাৰপিছত আমি মায়াবিনী গাতেৰে আমাৰ প্ৰগ্ৰামটো আমি আৰম্ভ কৰিম আৰু প্ৰগ্ৰামটো গতানুগতিক চলি থাকিব। লাষ্টত আমি ৰৈ বেনাৰে গানেদি আমাৰ প্ৰগ্ৰামটো সমাপ্ত কৰিম। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।